শিৱসাগৰ চিন্তামণি গড়ত বাংলাদেশী মানুহৰ আগ্ৰাসন চলিছে আৰু কথা বতৰাবোৰ হৈছে সদনত এই কথা বতৰাবোৰ কোনো নেপাতে। সদনত কথা বতৰাবিলাক শিৱসাগৰ বিধায়কেও পতা নাই আৰু এই কথা বতৰাবিলাক আমি ডিচিৰ যোগেদি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অৱগত কৰিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা বতৰাখিনি পতা নাই। কিন্তু শিৱসাগৰ জাতিৰ বৰঘৰ বৰঘৰত যদি বাংলাদেশী সোমায় তাত আমাৰ আপত্তি আছে। শিৱসাগৰত বেটেৰী ৰিক্সা 200 আছিলে, এতিয়া শিৱসাগৰত বেটেৰী ৰিক্সা 8,000 আছে। 8,000 আৰু 7,000 বাংলাদেশীয়ে চলাই আছে। এতিয়া এই কথা বতৰাবিলাক যেতিয়া শিৱসাগৰত নাগৰিক সভা হয় তাত আলোচনা নহয়, কাৰণ এই কথা বতৰাবোৰ যদি আলোচনা কৰে তেতিয়া আমি সাম্প্ৰদায়িক নহয় জানো, আমি সাম্প্ৰদায়িক তেতিয়া। কিন্তু শিৱসাগৰ নাগৰিক সভাত কিয় এইটো আলোচনা হোৱা নাই যে থলুৱা ল'ৰাৰ 700 ল'ৰাৰ পেটত কোনে গুৰ মাৰিলে, 7,000 বাংলাদেশীয়ে শিৱসাগৰ থলুৱা ল'ৰাৰ পেটত গুৰ মাৰিছেনে নাই, এই বিষয়ত কিন্তু শিৱসাগৰ নাগৰিক সভা হোৱা নাই। তাক লৈ আমাৰ আপত্তি আছে। আৰু এতিয়া চিন্তামণি গড়ৰ যিটো কথা বতৰাবোৰ চলি আছে তাতো মাৰিছে আমাৰ মানুহ। এতিয়া কথা বতৰাবোৰ হ'ব, আক্ৰমণ হ'লে যদি চৰকাৰে নকয় আমি কৰিব লাগিব। আৰু তেতিয়া যদি আমাক সাম্প্ৰদায়িক কয় আমি সাম্প্ৰদায়িক, উপায় নাই। আমি যাবলৈ হয়, আজিয়ে মই চৰকাৰ প্ৰশাসন সকলোকে কৈ দিছোঁ সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব আৰু তাৰ কাৰণে জগৰীয়া চৰকাৰ, তাৰ কাৰণে জগৰীয়া বিধায়ক। কিন্তু আমিও শুদাই নেৰিম। আজি চিন্তামণি গড়ত আপুনি বিশ্বাস কৰে নকৰে নাজানো, আমাৰ মানুহে মাছ মাৰিব নোৱাৰে তাত। কথা বতৰাবিলাক ইয়াত হোৱা নাই, কথাবোৰ হৈছে যে আমি যাম নে তেওঁ যাব। যদি আমি যাবলৈ হয় দিগদাৰ আছে। চিন্তামণি গড়ত বাংলাদেশী সোমাই আমাৰ মাটি বাৰী দখল কৰিছে। ছাৰ্ভে কোনে কৰিছিল? আমি কৰিছোঁ। কিন্তু আমি যদি চিন্তামণি গড়লৈ যাবলগীয়া হয় তাৰ যিটো সাম্প্ৰদায়িক পৰিৱেশ পৰিস্থিতি সৃষ্টি হ'ব, তাৰ কাৰণে এওঁলোক সকলো জগৰীয়া। আমি কমৰেড নহয়, আমি সৈনিক হয়। সেই কথা বতৰাবোৰ স্পষ্ট। আমি বামপন্থী চিন্তাধাৰাৰ মানুহ নহয়। আমি জয়া অসমৰ স্বাৰ্থত আছোঁ। কিছুমান মানুহে খুব জোৰ জবৰদস্তি জয়া অসম কৈ আছে, কিন্তু তেওঁলোকৰ চিন্তাধাৰা বামপন্থী আৰু আমি বাওঁপন্থী মানুহৰ লগত আমি নাই। এইটো স্পষ্ট কথা।